Hello everyone, welcome to Porixa Metro. আমি অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যেটো 2022 চনত হৈছিলে তাৰ কোৱেশ্চন পেপাৰবোৰ ডিসকাস কৰি আছো। ইয়াৰ আগতে বহুকেইটা পাৰ্ট অলৰেডি আপলোড কৰা হ'ল। জিকে সেকশন অলৰেডি কমপ্লিট হৈ গ'ল, এতিয়া মেথছৰ সেকশন হৈ আছে। গ্ৰেড 4 ৰ পেপাৰবোৰ ডিসকাস কৰা হৈ গ'ল। আজি গ্ৰেড 3 পেপাৰ 4 ৰ মেথছৰ কোৱেশ্চন লাষ্ট 10টা কোৱেশ্চন বাকি আছে। এইকেইটা ডিসকাস কৰিলে ইয়াৰ মেথছ কমপ্লিট হৈ যাব। তাৰ পিছত পেপাৰ 5 বাকি আছে, তাৰ পৰা মেথছৰ কোৱেশ্চনবোৰ আমি ডিসকাস কৰিম। যদি আগৰ পাৰ্ট কেইটা চোৱা নাই তেনেহ'লে ভিডিওটো ডেসক্ৰিপশন চেক কৰা, তাত প্লেলিষ্ট বনাই দিয়া হৈছে। তাত গৈ ভিডিও কেইটা সিৰিয়ালি চাই লোৱা। আৰু লুচেন জিকে সিৰিজ স্টাৰ্ট হৈ গ'ল। সদায় ৰাতি 7 বজাত, সদায় ৰাতি 7 বজাত ইয়াৰ টাইমিং ৰখা হৈছে। সো লুচেন জিকে চাবলৈ নাপাহৰিবা, কাৰণ লুচেন জিকেৰ পৰা ডাইৰেক্ট কুৱেশ্যন এক্সামত আহে। তো আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, এই কুৱেশ্যনটো যোৱাকালি ৰৈ গৈছিলে। কোনোবাই কমেণ্ট কৰিছিলে যে 64 নম্বৰ কুৱেশ্যন হোৱা নাছিলে। সো আজি ডিসকাস কৰি দিম। 64 নম্বৰ কুৱেশ্যনত কি আছে, 10 গৰাকী শিক্ষক থকা এখন বিদ্যালয়ত এজন শিক্ষকে অৱসৰ গ্ৰহণ কৰে আৰু লগে লগে 25 বছৰৰ বয়সৰ আন এজন শিক্ষকে বিদ্যালয়ত যোগদান কৰে। ফলস্বৰূপে শিক্ষকসকলৰ গড় বয়স 3 হ্ৰাস পায়। অৱসৰ গ্ৰহণ কৰা শিক্ষকজনৰ বয়স হৈছে। In a school, 10 teachers, one retire immediately and new teachers of age 25 year joins. As a result, the average of age of teachers reduces by 3 the age of the retired teacher. মানে কি কৈছে, এখন বিদ্যালয়ত 10জন শিক্ষক আছিলে, তাৰ পৰা এজন অৱসৰ হৈ গ'ল আৰু অৱসৰ হোৱাৰ লগে লগে আৰু এজন নতুন শিক্ষক আহি জয়েন কৰিলে। তেওঁৰ বয়স আছিলে 25 বছৰ। তো আগৰ শিক্ষকজনে অৱসৰ লোৱাৰ বাবে তাৰ যেটো গড় বয়স আছিলে স্কুলৰ শিক্ষকসকলৰ সেইটো 3 হ্ৰাস পাই গ'ল। এতিয়া নতুন শিক্ষকে জয়েন কৰাৰ পিছত এতিয়া খুদিছে যে অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ বয়স কিমান আছিল। এটো একেবাৰে ইজি হয়। ইয়াত এটা ট্ৰিক ব্যৱহাৰ কৰিম আমি। ইয়াত চোৱা, প্ৰথমত নাম্বাৰ অফ টিচাৰ্স মনত ৰাখিবা। নাম্বাৰ অফ এই প্যাটাৰ্নটো মনত ৰাখিবা। এনেকে প্যাটাৰ্নত খুদে 10 টিচাৰ্স, নাম্বাৰ অফ টিচাৰ্স মনত ৰাখিবা আৰু কিমান কমিছে সেইটো লবা। কিমান কমিছে, 3 কমিছে। এতিয়া আমি কি কৰিম, এই যেটো আমাৰ 10 আছিলে পূৰণ 3 কৰি দিম। তাৰ পিছত নতুন টিচাৰজন আহিলে, নতুন শিক্ষকজন আহিলে, তেওঁৰ বয়স কিমান আছিলে, তেওঁৰ বয়স আছিলে 25 বছৰ। এই 25 বছৰটো আমি কি কৰি দিম, যোগ কৰি দিম। এই প্যাটাৰ্নটো মনত ৰাখিবা, প্ৰশ্নৰ প্যাটাৰ্নটো প্ৰত্যেক কুৱেশ্যন এনে এই প্যাটাৰ্নৰ এই ট্ৰিকত হৈ যাব। এতিয়া 10 * 3 কিমান হ'ব, 30 + 25, 30 + 25 এনসাৰ কিমান, 55 ইয়াৰ্স। এতিয়া অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ বয়স কিমান আছিলে, 55 বছৰ। অপশন এ হ'ব ইয়াৰ কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 81। সিৰিয়ালি দিয়া নাছিলে প্ৰশ্নকেইটা। তো ইয়াত কি খুদিছে, সৰল কৰিব দিছে। একেবাৰে ইজি হয়। কেনেকৈ কৰিম আমি, ইয়াত দিছে 20 * 45 প্লাস 0.04 প্লাস 0.64। ইয়াত চোৱা 20 * 45 এইটো পূৰণ কৰিব নালাগে, এইটো ভাঙি দিয়া। কেনেকৈ ভাঙিম আমি, ইয়াক মই লিখিব পাৰোঁ 20ক মই কি লিখিব পাৰোঁ, 4 পূৰণ 5 আৰু 45ক মই কি লিখিব পাৰোঁ, 5 পূৰণ 9, 5 9 গুণ 45। আৰু এইটো মই লাষ্ট ভিডিঅ'ত শিকাইছিলোঁ যে যেটো থাকিব 4ৰ বৰ্গমূল কিমান হয়, 2 হয়। আৰু যিমান ঘৰ আগত দশমিক থাকিব তাৰ আধা হৈ যাব এনসাৰত। ইয়াত 2 ঘৰ আগত আছে বা 2 স্থান আগত আছে, তাৰ আধা কিমান হ'ব, 1 স্থান আগত। 64ৰ বৰ্গমূল আমি জানো কিমান হয়, 8। 2 স্থান আগত ইয়াৰ দশমিক দিছে, তো এনসাৰত 1 স্থান আগত বা 1 ঘৰ আগত দি দিয়া। ইয়াত চোৱা, এইটো দুটা পাছৰ পৰা মই এটা পাছ উলিয়াই ল'ব পাৰোঁ। 4ৰ বৰ্গমূল কিমান হয়, 2 হয়। 9ৰ বৰ্গমূল কিমান হয়, 3 হয়। এইকেইটা যোগ কৰি দিয়া, 0.2 আৰু 0.8। এইকেইটা যোগ কৰিলে কি হ'ব, 1 হ'ব এনসাৰ। 0.2 0.8, 8 আৰু 2 যোগ কৰিলে 10, 1 হাতত আছে আৰু ইফালে 1 এনসাৰ হ'ব। এতিয়া এইকেইটা পূৰণ কৰি দিয়া, 5 পূৰণ 2 10, 10 হ'ব। 10 * 3 30 + 1 31 হ'ব ইয়াৰ কাৰেক্ট এনসাৰ। কোনটো অপশনত দিছে, অপশন বি। একেবাৰে ইজি আছিলে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 82। এনেধৰণৰ প্ৰশ্ন মই কৈছোঁ কেনেকৈ কৰিব লাগে। ইয়াত কি দিছে, x/y = 2/3। এতিয়া কি কৰিবা, ডাইৰেক্ট x = 2 লোৱা, y = 3 লোৱা। এতিয়া এই প্ৰশ্নটোত বহাই দিয়া। প্ৰশ্নটোত কি দিছিলে, 3x + 5y, 3x - 5y প্লাস 6x + 4y আৰু 6x - y। এতিয়া x আৰু y ভ্যালু পুট কৰি আনসাৰ উলিয়াই দিয়া। 3x ৰ ভ্যালু আমি কিমান পাইছো, 2।
x এর ভ্যালু 2 প্লাস 5 ইনটু y এর ভ্যালু 3 ইয়াত আকৌ 3 ইনটু 2 মাইনাস 5 ইনটু 3 প্লাস 6x 6 ইনটু 2 প্লাস 4 ইনটু y 4 ইনটু 3 6 ইনটু 2 মাইনাস y মানে 3 এতে কিমান হ'ব ইয়াত 3 ইনটু 2 6 প্লাস 5 ইনটু 3 15 ইয়াত 3 ইনটু 6 মাইনাস 15 প্লাস 6 2 গুণ 12 ইয়াত আৰু ইয়াত 3.5 গুণ 12 6 2 গুণ 12 মাইনাস 3 এতে নেক্সট স্টেপ কি হ'ব নেক্সট স্টেপ হ'ব ইয়াত 6 প্লাস 15 6 প্লাস 15 যোগ কৰিলে কিমান হ'ব 21 ইফালে 6 মাইনাস 15 মাইনাস 9 হ'ব ইয়াত প্লাস 12 আৰু 12 যোগ কৰিলে ইফালে 24 হ'ব আৰু ইফালে 12 মাইনাস 3 তো ইয়াত 9 হ'ব এতে কাটিব পাৰো আমি ইয়াত এনেকৈ কাটিব পাৰো 3 ৰে কাটি দিয়া 3 3 বাৰত 9 হ'ব 3 7 বাৰত 21 হ'ব আৰু ইয়াত 3 3 বাৰত 9 হ'ব 3 8 বাৰত 24 হ'ব এতিয়া আমি কিমান পালো -7/3 প্লাস 8/3 এতিয়া 3 আৰু 3 লসাগু 3 আৰু 3 লসাগু কিমান হ'ব 3 হ'ব ইয়াত -7 প্লাস 8 -7 প্লাস 8 কৰিলে 1/3 হ'ব ইয়াৰ কারেক্ট आंसर অপশন এ হ'ব ইয়াৰ কারেক্ট आंसर নেক্সট কোয়েশ্চন নম্বৰ 83 কোনো এটা পাঁচটা ক্রমিক সংখ্যাৰ যোগফল 190 হয় তেন্তে আটাইতকৈ সৰু সংখ্যাটো হ'ব if the sum of 5 consecutive numbers is 190 then the lowest number among the following is তো কি কৈছে পাঁচটা ক্রমিক সংখ্যাৰ যোগফল হৈছে কিমান দিছে 190 তো পাঁচটা ক্রমিক সংখ্যা কি হ'ব এটা হ'ব x নেক্সট কি হ'ব x + 1 তাৰ পিছৰটো কি হ'ব x + 2 তাৰ পিছৰটো হ'ব x + 3 তাৰ পিছৰটো হ'ব x + 4 পাঁচটা হৈ গ'ল এতিয়া আটাইকেইটাৰ যোগফল আটাইকেইটা আমি কি কৰিব লাগিব আটাইকেইটা যোগ কৰিব লাগিব ইয়াত যোগ কৰা আটাইকেইটা যোগফল ইকুৱেল টু কিমান দিছে 190 এটা আটাইকেইটা যোগ কৰিলে কি হ'ব আটাইকেইটা যোগ কৰিলে x কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা 5x প্লাস সংখ্যা কেইটা যোগ কৰা 1 আৰু 2 3 3 3 6 6 4 10 ইকুৱেল টু 190 ইফালে x 5x ৰাখি দিয়া 190 ৰ পৰা 10 মাইনাস হ'ব একেবাৰে স্টেপ বাই স্টেপ কৰি দেখাই দি আছো মই 180 হ'ব এতিয়া x ৰাখি দিয়া 180 ডিভাইডেড বাই 5 এতিয়া 5 ৰে হৰণ কৰি দিয়া কিমান বাৰ দিব পাৰা 5 3 15 3 বাকি থাকিব 30 5 6 গুণ 30 আটাইতকৈ সৰু সংখ্যা আছিল আমাৰ x আৰু x ৰ ভ্যালু হ'ল 36 অপশন ডি হ'ব কারেক্ট आंसर নেক্সট কোয়েশ্চন নম্বৰ 84 এটা পূৰ্ণ বৰ্গ সংখ্যা পাবলৈ 2450 ৰে পূৰণ কৰিবলগীয়া ন্যূনতম সংখ্যাটো হৈছে the least number by which 2450 must be multiplied to get a perfect square আমাৰ পূৰ্ণ বৰ্গ সংখ্যা লাগে সো ইয়াক কোনটো নম্বৰে আমি পূৰণ কৰিব লাগে যাতে ই পূৰ্ণ বৰ্গ সংখ্যা হৈ যায় সো এটো আমি কেনেকৈ কৰিম এটো আমি উৎপাদক বিশ্লেষণ কৰি কৰিব পাৰো যাক ফেক্টৰাইজেশন বুলি কোৱা হয় 2450 ইয়াক আমি প্ৰাইম নম্বৰেৰে মৌলিক নম্বৰেৰে হৰণ কৰিম তো 2 এৰে কৰা 2 একবাৰ 2 দুইবাৰ 2 দুইবাৰ 4 1 বাকি থাকিল 2 5 গুণ 10 তে নেক্সট কিহেৰে হ'ব এটো 5 ৰে কৰিব পাৰো আমি 5 দুইবাৰ 10 2 বাকি থাকিব 22 5 4 গুণ 20 2 বাকি 5 5 গুণ 25 নেক্সট কৰি দিয়া 5 আকৌ 4 বাৰত 20 হ'ব 4 বাকি 5 9 গুণ 45 7 পূৰণ 7 49 হ'ব এতিয়া চোৱা আমাৰ কি পালো তাৰ পৰা 2 2 পূৰণ 5 পূৰণ 5 পূৰণ 9 পূৰণ 9 ইয়া চোৱা পূৰ্ণ বৰ্গ সংখ্যা হ'বলৈ তেওঁলোকৰ জোৰ হ'ব লাগিব 5 আৰু 5 ৰ জোৰ আছে ইয়াত 9 আৰু 9 ৰ জোৰ আছে কিন্তু 2 ৰ কাৰণে আৰু এটা 2 ৰ প্ৰয়োজন আছে সেই কাৰণে আমি এই সংখ্যাটো কোনটো সংখ্যাৰে মাল্টিপ্লাই কৰিব লাগিব 2 এৰে মাল্টিপ্লাই কৰিলে 2 এৰে পূৰণ কৰিলে এই সংখ্যাটো পূৰ্ণ বৰ্গ হৈ যাব সো ইয়াৰ কারেক্ট आंसर হ'ব অপশন এ নেক্সট কোয়েশ্চন যদি শ্ৰেণীৰ মূল্য 20% পৰিমাণে বৃদ্ধি হয় তেন্তে শ্ৰেণীৰ বাবে খৰচ একে ৰাখিবলৈ ইয়াৰ সেৱন কিমান শতাংশ হ্ৰাস কৰিব লাগিব if the price of a sugar increases by 20% by what percentage should a household reduce its consumption of sugar that the budget remains the same এটা কি কৈছে শ্ৰেণীৰ দাম 20% বাঢ়ি গ'ল এতিয়া আমি
হোৱা কিমান কমাব লাগিব যাতে যাতে আমাৰ বাজেট একে থাকে তো আমি কি কৰিম একেবাৰে বেসিক নলেজত হৈ যাব এটো আমি ধৰি ললো চেনিৰ প্ৰাইস কিমান আছে 100 টকা এটা কিমান টকা বৃদ্ধি পালে 120 টকাৰ মানে 20% বৃদ্ধি পালে 20% বৃদ্ধি পোৱাৰ পিছত কিমান হ'ব 120 টকা হ'ব এতিয়া আমি 120 ৰ পৰা কিমান কম কৰিব লাগে এটো নিৰ্ণয় কৰিব লাগে সো ইয়াত চোৱা 120 আছে 120 তকৈ 100 কিমান কম আছে 20 কম আছে ইনটু 100 পার্সেন্টেজৰ কাৰণে 100% ৰে মাল্টিপ্লাই কৰা হয় তো ইয়াত কি বাকি থাকিব শূন্যৰে শূন্য কাটিব পাৰো আমি এতিয়া কিহেৰে কাটিব পাৰো আমি 2 ৰে কাটি দিয়া 2 6 12 12 হ'ব আৰু 2 5 12 ইয়াত 10 হ'ব আকৌ 2 ৰে কাটি দিয়া ইয়াত 10 হ'ব আৰু ইয়াত 3 হ'ব ওপৰত কি বাকি থাকিলে ওপৰত আমাৰ বাকি থাকিলে ইয়াত 10 into 5 বাই নিচত তলত 3 আছে 50 divided by 3 এতিয়া 3 50 ক যদি আমি 3 ৰে হৰণ কৰো आंसर কিমান হ'ব 50 ক 3 ৰে হৰণ কৰি দিয়া 3 16 বাৰ দিব পাৰো আমি 48 বাকি থাকিব 2 তো आंसर কি হ'ব आंसर হ'ব 16 হোল 2/3 এটো হ'ব आंसर নেক্সট কোৱেশ্চন PQR এনে তিনিটা সংখ্যা যাতে P আৰু Q লসাগু কি কৈছে P আৰু Q লসাগু P আৰু Q লসাগু Q Q আৰু R ৰ লসাগু R P Q R ৰ লসাগু হৈছে এতিয়া কি কৈছে P Q are three numbers such that LCM of P and Q is Q and the LCM of Q and R is R the LCM of P Q R will be কি ক'লে P আৰু Q P আৰু Q লসাগু কি দিছে LCM কিমান দিছে Q ঠিক আছে এটা নেক্সট কি দিছে Q আৰু R Q আৰু R ৰ লসাগু কি দিছে R এতিয়া কি খুদিছে আমাক PQR PQR এই তিনিটাৰ লসাগু কি হ'ব ইয়াত চোৱা Q আৰু Q কমন আছে তেনেহলে Q আৰু R হ'ব ইয়াৰ লসাগু তো ইয়াৰ কারেক্ট आंसर হ'ব অপশন C হ'ব ইয়াৰ কারেক্ট आंसर নেক্সট কোৱেশ্চন কোৱেশ্চন নম্বৰ 87 20 মিটাৰ প্ৰতি সেকেন্ড সুষম গতিবেগত চলি থকা 100 মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেলগাড়ী 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন দলং পাৰ হওঁতে গাড়ীখনক কিমান প্ৰয়োজন সময় হ'ব A 100 meter long train moving in a uniform speed of 20 meter per second crosses a bridge of length 1 kilometer. Time taken to cross the bridge. এতিয়া কি কৈছে এখন ৰেলগাড়ীখনৰ দৈৰ্ঘ্য কিমান দিছে length of the train ৰেলগাড়ীখনৰ দৈৰ্ঘ্য দিছে 100 মিটাৰ এটো হৈছে ৰেলগাড়ীৰ ট্ৰেইনৰ দৈৰ্ঘ্য এতিয়া কৈছে যে এতিয়া নেক্সট কৈছে যে ব্ৰিজ এখন ব্ৰিজ ক্ৰস কৰি আছে আৰু ব্ৰিজটোৰ দৈৰ্ঘ্য কিমান 1 কিলোমিটাৰ 1 কিলোমিটাৰ যদি আমি মিটাৰত কনভাৰ্ট কৰো কিমান হ'ব 1000 মিটাৰ হ'ব কিলোমিটাৰটো আমি মিটাৰলৈ কনভাৰ্ট কৰি ললো এতিয়া মুঠ ডিসটেন্স টোটাল ডিসটেন্স কি হ'ব লাগিব টোটাল ডিসটেন্সটো কি হ'ব মুঠ দূৰত্বটো অতিক্ৰম কৰিবলৈ 100 প্লাস ট্ৰেইনৰ দৈৰ্ঘ্য প্লাস ব্ৰিজৰ দৈৰ্ঘ্য এটো যোগ কৰি দিয়া 100 প্লাস 1000 কিমান হ'ব 1100 1100 মিটাৰ এতিয়া ট্ৰেইনৰ স্পিড কিমান দিছে ট্ৰেইনৰ স্পিড দিয়া আছে 40 নহয় 20 মিটাৰ পাৰ সেকেন্ড 20 মিটাৰ পাৰ সেকেন্ড এতিয়া কি উলাব দিছে আমাক টাইম উলাব দিছে কিমান সময় লাগিব টাইমৰ ফৰ্মুলা কি হয় ডিসটেন্স বাই স্পিড হয় ডিসটেন্স বাই স্পিড এটা ডিসটেন্স কিমান আছে আমাৰ 1100 তলত আছে 20 00 ক্যান্সেল 2 ৰে 55 বাৰত 110 ক্যান্সেল সো आंसर কিমান আহিলে 55 সেকেন্ডস ইয়াৰ কারেক্ট आंसर হ'ব 55 সেকেন্ডস একেবাৰে ইজি হয় এনে ধৰণৰ প্ৰশ্ন কেনেকৈ কৰিব লাগে যেটো ৰেলৰ দৈৰ্ঘ্য দিয়া থাকিব আৰু ট্ৰেইনৰ দৈৰ্ঘ্য দিয়া থাকিব এই দুটা যোগ কৰি দিয়া আৰু তলত যেটো ইউনিট মানে এককটো সমান কৰি লবা যেনে ইয়াত মিটাৰত আছিল আমি মিটাৰত কৰি লৈছো তাৰ পিছত যেটো স্পিড আছিল স্পিডৰে হৰণ কৰি দিয়া आंसर আহি যাব কোৱেশ্চন 89 -76 ক -76 ক আমি কিহেৰে হৰণ কৰিব লাগে 3 ৰে হৰণ কৰাৰ পিছত বাকশেষ কি হ'ব বাকশেষটো কি হ'ব ৰিমাইন্ডাৰ উলাব দিছে ৰিমাইন্ডাৰ উলাই লোৱা ইয়াৰ একেবাৰে ইজি হয় হোমৱৰ্ক বুলি লিখি লোৱা হোমৱৰ্ক কোৱেশ্চন ইয়াৰ आंसर কমেন্ট কৰা নেক্সট আৰু লাষ্ট কোৱেশ্চন পেপাৰ নম্বৰ 4 ৰ এটা চতুৰ্ভুজৰ কোণসমূহ কিমান ৰেশিও দিছে ইয়াৰ ৰেশিও দিছে যে 1
ৰেশিও 3 ৰেশিও 4 ৰেশিও 7 অনুপাতত আছে সৰ্বোচ্চ আৰু সৰ্বনিম্ন কোণৰ পাৰ্থক্য হ'ল the angles of a quadrilateral are in the ratio of 1:3:4:7 the difference between the largest and the smallest angle is একেবাৰে ইজি মই ট্ৰিক দেখাই আছো কেনেকৈ কৰিব লাগে চোৱা আমি প্ৰথমত জানিব লাগিব যে quadrilateral মানে চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান হয় যিকোনো এটা চতুৰ্ভুজ লোৱা তাৰ চাৰিটা কোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী হয় 360 ডিগ্ৰী হয় এটু মনত ৰাখিব লাগিব ইয়াত চোৱা ইয়াত আমাক কি খুদিছে ইয়াত খুদিছে যে সৰ্বোচ্চ আৰু সৰ্বনিম্নৰ পাৰ্থক্য এতিয়া আমি প্ৰথমত কি কৰিম অনুপাতটো লিখি লও ইয়াত কি কৈছে সৰ্বোচ্চ আৰু সৰ্বনিম্নৰ পাৰ্থক্য ইয়াত সৰ্বোচ্চ আৰু সৰ্বনিম্ন অনুপাতৰ পৰা আমি কোনটো পাই আছো এটু কিমান পাই আছো 1 এটু হৈছে আমাৰ সৰ্বনিম্ন লোৱেষ্ট এটু হ'ব লোৱেষ্ট সৰ্বনিম্ন এটু হৈছে আমাৰ হাইয়েষ্ট আটাইতকৈ ডাঙৰ এতিয়া কি কৈছে হিয়তৰ মাজৰ পাৰ্থক্য কিমান হৈ আছে 7 ৰ পৰা যদি মই 1 বিয়োগ কৰি দিও মাইনাস কৰি দিও आंसर কিমান হ'ব 6 মানে যদি আমি 6 ৰ মান উলিয়াব পাৰো 6 ইউনিটৰ 6 এককৰ মান যদি আমি উলিয়াব পাৰো তেনেহলে আমাৰ आंसर আহি গল এতিয়া কেনেকৈ উলাম চোৱা ফাৰ্স্ট এতিয়া কি কৰিবা আমাক উলাব লাগে 6 ইউনিটৰ ভ্যালু ইয়াত কৰি দিও মই 6 ইউনিটৰ ভ্যালু উলাব লাগে ইয়া চোৱা বাকি কেইটা যোগ কৰি দিয়া আটাইকেইটা যোগ কৰা যিমান কেইটা অনুপাত দিছে আটাইকেইটা যোগ কৰা তো 1 যোগ 3 কিমান হল 4 আকৌ 4 8 8 আৰু 7 15 কিমান আহিলে আটাইকেইটা ওকে মই ইয়াত লিখি দিও তেনেহলে আৰু ইজি হৈ যাব কি কৰিছো আমি 1 যোগ 3 যোগ 4 যোগ 7 আটাইকেইটা যোগ কৰি দিছো এতিয়া আমি জানো যে আটাইকেইটা কোণৰ সমষ্টি কিমান হ'ব লাগে 360 ইয়াত পূৰণ কৰি দিয়া 360 ডিগ্ৰী এটা নেক্সট কি হ'ব 6 আৰু তলত যোগ কৰিলে কিমান আছিল আমাৰ 3 1 4 4 4 8 8 7 15 15 * 360 ডিগ্ৰী ক্যান্সেল কৰা এতিয়া ক্যান্সেল কৰা কিমান বাৰত ক্যান্সেল কৰিব পাৰো আমি 15 ৰে 2 বাৰত 30 হ'ব 6 বাকি 4 বাৰত 60 হ'ব কিমান বাকি থাকিল এতিয়া 6 আৰু 24 এটো পূৰণ কৰি দিয়া आंसर আহি গল 6 4 গুণ 24 ৰ 4 7 2 6 2 12 13 14 144 ডিগ্ৰী অপশন সি একেবাৰে ইজি আছিল তো এইকেইটা আছিল 10টা কোৱেশ্চন কৰপৰা আছিল এটো আছিল পেপাৰ 4 ৰ নেক্সট পেপাৰ 5 ৰ কোৱেশ্চনবোৰ ডিসকাস কৰি দিম যিসকলে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা আৰু লুসেন্ট জিকে সিৰিজ চাবলৈ নাপাহৰিবা তাত আমি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ ডিসকাস কৰি আছো ইয়াৰ লিংক এই ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা গৈ ভিডিওকেইটা সিৰিয়ালি চাই লোৱা এই ভিডিওটো তিমানেই আছিল নেক্সট ভিডিওত আকৌ আমি এনেকৈ কোৱেশ্চনবোৰ ডিসকাস কৰিম ধন্যবাদ